অসম চৰকাৰে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে যে যি অসম চাহ নিগমৰ যিসমূহ চাহ বাগিচা আছে তেওঁলোকৰ শ্ৰমিকসকলৰ মজুৰি 250 টকালৈ বৃদ্ধি কৰিব আৰু অহা 1 অক্টোবৰৰ পৰা এই বৃদ্ধি প্ৰযোজ্য হ'ব আৰু এই ঘোষণা কৰাৰ লগে লগে আমি আহি উপস্থিত হৈছোঁ অসম চাহ নিগমৰ গহপুৰৰ এখন চাহ বাগিচা ভোলাগুৰি চাহ বাগিচা আৰু মোৰ সৈতে বহুখিনি লোক আছে শ্ৰমিক আছে আমি তেওঁলোকৰ লগত কথা পাতিম যিহেতু কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে চাহ শ্ৰমিকসকলৰ যি মজুৰি পূৰ্বতে 220 টকা পাই আছিল বুলি কৈছে আৰু 1 অক্টোবৰৰ পৰা 250 টকা তেওঁলোকক দিব গতিকে মুখ্যমন্ত্ৰীৰ কথাটো আপোনালোকে ইতিমধ্যে গম পাইছে এটা ঘোষণা কৰিছে যে 250 টকা আপোনালোকক 1 অক্টোবৰৰ পৰা প্ৰদান কৰিব মজুৰি গতিকে কি ক'ব গোটেই বিষয়ে নমস্কাৰ আমি অসম চৰকাৰক ওয়েলকাম জনাইছোঁ আৰু আজি কেবিনেটত ঘোষণা হ'ল যে এই আমাৰ অসম চৰকাৰৰ মানে এটিসি আণ্ডাৰৰ যি 205 টকা হাজিৰা বৰ্তমান চলি আছিলে তেওঁ 220 টকা পাই আছিল বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে নহয় আমি জনামতে মানে 205 টকা পাই আছে কিন্তু এতিয়া আজি কেবিনেটত ঘোষণা হ'ল যে 250 টকা বৃদ্ধি হ'ল আৰু অহা 1 অক্টোবৰৰ পৰা লাগু হ'ব গতিকে কি ক'ব এইটো ভাল হৈছে আমি অসম চৰকাৰক ওয়েলকাম জনাইছোঁ আৰু বহুত ভাল হ'ব এতিয়া 250 টকা যেটো 1 অক্টোবৰৰ পৰা পোৱাৰ লগে লগে বহু চাহ শ্ৰমিক ৰাইজ যথেষ্ট উপকৃত হ'ব তেওঁলোকৰ ঘৰখন চলাটো সুবিধা হ'ব চাগে নিশ্চয় হয় সুবিধা হ'ব হয় আৰু দাদা কাম কৰি আছে এতিয়া আগতে কিমান পাই আছিল আগতে 205 টকা পাই আছিলোঁ এতিয়া খবৰটো পাইছে নাই যে 250 টকা পাব আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে পাইছোঁ কেনেকুৱা লাগিছে এতিয়া মনটো ভালেই লাগিছে এতিয়া 250 টকা পোৱাৰ লগে লগে ঘৰখন চলা মেলা কৰাত কিছু হ'লেও আপোনালোকৰ সুবিধা হ'ব 205 টকাটো ঘৰখন ইফালে চলাম নে ইফালে চলাম তেনেকুৱা হৈ গৈছিলে এতিয়া 250 টকাখিনি ভালেই লাগিছে ভাল লাগিছে হয় এনেদৰে আমি কথা পাতি আছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ খবৰটো পাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে যে ঘোষণা কৰিছে 250 টকালৈ বৃদ্ধি আগতে কিমান পাই আছিলে আগতে 205 টকা পাই আছিলোঁ হয় এতিয়া 250 কৰিব 1 অক্টোবৰৰ পৰা এতিয়া এইটো খবৰটো শুনি ভাল লাগিছে যে 250 টকা পালে আমাৰ কিবা এটা ভৱিষ্যত খোলা হ'ব স্কুলীয়া ল'ৰা ছোৱালী শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰতো আপোনালোকৰ নিশ্চয় সুবিধা হ'ব হয় নহয় জানো ল'ৰা ছোৱালীক পঢ়াব পাৰিম হয় মই আপোনাৰ ওচৰলৈ আহিছোঁ এটা চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চাহ নিগমৰ যিসমূহ চাহ বাগিচা আছে 250 টকালৈ মজুৰি চাহ শ্ৰমিকসকলৰ বৃদ্ধি কৰিছে গতিকে আপুনি এগৰাকী শ্ৰমিক হিচাপে এগৰাকী ৰাইজ হিচাপে কি ক'ব এইফালে চাওক হয় চৰকাৰক আমি ওয়েলকাম জনাইছোঁ যেহেতু আমি 205 টকা আমি এইখন বাগানক পাইছিলোঁ যে এতিয়া 250 টকা দিম বুলি চৰকাৰে বাধ্য হৈছে তো আমি চৰকাৰক ওয়েলকাম জনাইছোঁ আৰু আমাৰ যেহেতু 205 টকাত আমাৰ অসুবিধা এটা হৈছিলে যাতে আমাৰ ল'ৰা ছোৱালী পঢ়াবৰ কাৰণে আৰু মানে যেহেতু আমাৰ ঘৰখন মানে চাউল দালিৰ কাৰণে অসুবিধা চলিবৰ কাৰণে অসুবিধা হৈছিলে সেইকাৰণে আমি চৰকাৰক ওয়েলকাম জনাইছোঁ যে এইটো 250 টকা হোৱাটো আমি ভাল বুলি ভাবিছোঁ নিশ্চয় আদৰণি জনাইছে অসম চৰকাৰক মুখ্যমন্ত্ৰীগৰাকীক কিয়নো তেওঁলোকে কৈছে যে পূৰ্বে 205 টকা লাভ কৰিছিলে আৰু 205 টকা লাভ কৰাৰ লগে লগে তেওঁলোকৰ যথেষ্ট সমস্যা হৈছিল ঘৰখন চলোৱাত স্কুলীয়া শিক্ষাৰ্থীসকল আছে বা বিভিন্ন ৰোগাক্ৰান্ত ঘৰত লোক থাকে গতিকে 205 টকাত যথেষ্ট সমস্যা হৈছিল এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অসম চাহ নিগমৰ যিসমূহ চাহ বাগিচা আছে অক্টোবৰ মাহৰ 1 তাৰিখৰ পৰা তেওঁলোকক মজুৰি বৃদ্ধি কৰি 250 টকাকৈ দিয়া হ'ব আৰু এই পদক্ষেপক এতিয়া এইসকল চাহ শ্ৰমিকে কিন্তু আদৰণি জনাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ